নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ থাম্বনেইলটো চাই গম পাইছে আত্মসহায়ক গোটৰ মহিলাই গছ পুলি ৰোপণ নকৰিলে কি 10,000 টকা লাভ নকৰিব। এইটো ভিডিঅ'ত গোটেইখিনি কথা আলোচনা কৰিম, তো আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক। আমাৰ অসমৰ সমস্যা কি হৈ আছে এতিয়া আপোনালোকে জানেই যে আমাৰ অসমত এতিয়া কি হৈ আছে, বানপানী। চাৰিওফালে বানপানী কি ক'ম। তো আপোনালোকৰ এতিয়ালৈকে কি আপোনালোকৰ গছপুলি জীয়াই আছেনে আপোনালোকে কওক। তো এনেই মানে কিছুমানে মোক কমেণ্ট কৰিছিলে বাইদেউ যে গছপুলি এতিয়া আমাৰ গছপুলি নাই কাৰণে কি আমি 10,000 টকা লাভ নকৰিম নেকি, তে আমাৰ ঘৰত চাৰিওফালে পানী, আমি কেনেকৈ গছপুলি ৰুম। তো আপোনালোকক কওঁ, আপোনালোকে ইমান টেনশ্যন নল'ব। আপোনালোকে বেলেগ ভিডিঅ' চাই আপোনালোকৰ মূৰটোহে গৰম হ'ব, একো ভিডিঅ' নাচাব, আপোনালোকৰ টকা সোমাব, কিয়নো আপোনালোকে ব্যৱসায় কৰে। তো আপোনালোকৰ এতিয়া সমস্যা হৈছে, আমাৰ বানপানীৰ সমস্যা হৈছে। বানপানী শেষ হোৱাৰ পিছত আপোনালোকে আকৌ আপোনালোকৰ যিটো ব্যৱসায় কৰিছিলে এইটো ব্যৱসায় কৰিব, তাত আপোনালোকে টকা ইনভেষ্ট কৰিব। তো আপোনালোক চৰকাৰে চাব যে আপোনালোকে সঁচাকৈ ব্যৱসায় কৰে নে নকৰে। যদি কাপোৰ কিনিবলৈ কোনোবাই ভাবিছে যে 10,000 টকাটো আহিব আমি কাপোৰ কিনিম, তেতিয়াতো আপোনালোকৰ টকাটো নোসোমায়। আৰু যদি আপোনালোকে ভাবিছে নাই আমি বিজনেছ কৰি আছোঁ কিন্তু আমি আকৌ আৰু ডাঙৰ কৰিম, তেতিয়া আপোনালোকৰ টকাটো সোমাব। তো আপোনাৰ CRP বাইদেউহঁতে আপোনালোকৰ ঘৰত আহিব, ছাৰ্ভে কৰিব, গোটেইখিনি দেখিব। দেখাৰ পিছত আপোনালোকে এনেই আপোনালোকৰ কি হ'ব, আপোনালোকে 10,000 টকাটো লাভ কৰিব। তো আপোনালোকে বিশ্বাস নকৰিব যে গছ পুলি নাই কাৰণে টকা নাপাব। তো আৰু পৌৰ এলেকাৰো কিছুমান মানুহে ভাবি আছে আমিতো গছ পুলি ৰোপণ কৰা নাই, আমাকতো কোনেও গছ দিয়া নাই, তেতিয়াহ'লে কি আমি টকাটো নাপাম নেকি। আমাৰ কি হৈছে, পৌৰ এলেকাৰ কিন্তু গছ পুলি দিয়াই নাই, তো গছ পুলি ৰোপণ কৰাৰ কোনো কথাই নাই। তো আপোনালোকে এইবিলাক বিশ্বাস নকৰিব, গছ পুলি ৰোপণৰ কথা বাদ দিয়ক, আপোনালোকে টকাটো লাভ কৰিব। যদি ব্যৱসায় সঁচাকৈ কৰি আছে আপোনালোকে একদম সঁচাকৈ আপোনালোকে যেতিয়া 10,000 টকা যেতিয়া দিব তেতিয়া আপোনালোকে লাভ কৰিব। আৰু বহুতে ভাবি আছে 10 তাৰিখে দিব, 15 তাৰিখে দিব, 12 তাৰিখে দিব, এনেকৈ আপোনালোকে বহুত ভিডিঅ'ত পাইছে যে এনেকৈ ডেট ফিক্স হৈ আছে। তো মই কওঁ এতিয়ালৈকে ডেটটো ফিক্স হোৱা নাই কেতিয়া হ'ব। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰিব, যিদিনাখন দিব 10,000 টকাটো আগদিনা বা এসপ্তাহ আগতে এনাউন্সমেণ্ট কৰিব, মানে আমাৰ সংবাদ মাধ্যমক জনাব যে ইমান তাৰিখে 10,000 টকাটো দিব বুলি। তো আপোনালোকে একো বিশ্বাস নকৰিব, নহ'লে আপোনালোকে কি কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি লওক, তেতিয়াও আপোনালোকে কি কৰিব, আপোনালোকৰ নিজৰ মোবাইলতে সোনকালে আপডেট পাই থাকিব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা আপোনালোকে বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।